মৰিয়নি নকছাৰীত অনুষ্ঠিত হ'ল যোৰহাট জিলা টাইকাণ্ডো চেম্পিয়নশ্বিপ 2024 দেওবাৰে মৰিয়নি নকছাৰীৰ গোহাইবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হৈছে যোৰহাট জিলা টাইকাণ্ডো চেম্পিয়নশ্বিপ এই প্ৰতিযোগিতাৰ পৰা ৰাজ্যিক টাইকাণ্ডো চেম্পিয়নশ্বিপলৈ বাছনি কৰা হ'ব যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি 100ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় নকছাৰী টাইকাণ্ডো প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত যোৰহাট জিলা টাইকাণ্ডো প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হৈছে এই বাছনিৰ প্ৰতিযোগিতাখনি এই অনুষ্ঠানত উপস্থিত আছিল যোৰহাট জিলা টাইকাণ্ডো সন্থাৰ সম্পাদক তপন পাত্ৰ বৰগোহাঁই নকছাৰী টাইকাণ্ডো সন্থাৰ সভাপতি ৰাজু গোহাঁই সম্পাদক দেৱজিৎ গগৈ নকছাৰী টাইকাণ্ডো প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক ৰাজা শইকীয়া আৰু কেইবাজনো বিশিষ্ট অতিথি এই অনুষ্ঠানতে মেট্ৰিক পৰীক্ষাত শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা 3গৰাকী খেলুৱৈ আৰু 2023-24 বৰ্ষত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নিবিৰ জনক দত্ত বিষ্টি সন্দিকৈ আৰু প্ৰিন্সিপ্ৰিয়া বৰকটকীক সম্বৰ্ধনা জনায় দেওবাৰে অনুষ্ঠিত হৈ যোৱা যোৰহাট জিলা টাইকাণ্ডো চেম্পিয়নশ্বিপত বাছনি হোৱা সকলে জুলাই মাহত তেজপুৰ কলেজ ইনডোৰ হলত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক টাইকাণ্ডো চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব বুলি সন্থাৰ বিষয়ববীয়াই জানিবলৈ দিয়ে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা যোৰহাট জিলা টাইকাণ্ডো চেম্পিয়নশ্বিপখনে সুকলমে সম্পন্ন হৈ যায় যোৰহাট জিলাৰ টাইকাণ্ডো চেম্পিয়নশ্বিপখন আমি চিলেকশ্যন পাতিছিলোঁ জিলাৰ ভিত্তিত আৰু ইয়াৰ পৰাই যিজন ফাৰ্ষ্ট ছেকেণ্ড চিলেক্ট হ'ব বাছনি হ'ব তেওঁলোকৰ 15, 16, 17, 18 তাৰিখে ৰাজ্যিক পৰ্যায়ত খেলিবলৈ যাব তেওঁলোকে ৰাজ্যিক পৰ্যায়ত খেলিব শোণিতপুৰত অনুষ্ঠিত হ'ব যিহেতু আমাৰ আজি 100ৰো ওপৰ পাৰ্টিচিপেণ্ট ইয়াত হৈছিলে আৰু যিহেতু ইণ্ডিয়ান টাইকাণ্ডোৰ আমি সহযোগত ইণ্ডিয়ান টাইকাণ্ডোৰ সহযোগত যিহেতু স্পৰ্টছ মাৰ্চিয়েল আৰ্ট অফ স্পৰ্টছ টাইকাণ্ডো এছ'চিয়েশ্যনৰ আণ্ডাৰত আমি চিলেকশ্যন কৰাইছোঁ কি কয় ইয়াৰ পাছত ক'ত তেওঁলোকৰ হেৰি হ'ব প্ৰতিযোগিতা হ'ব যিহেতু আজি যোৰহাট জিলাৰ ভিত্তিত বাছনি প্ৰতিযোগিতা হৈছিলে ইয়াৰ পৰা আমাৰ 15, 16, 17, 18, 19 তাৰিখে ৰাজ্যিক প্ৰতিযোগিতা আৰম্ভ হ'ব শোণিতপুৰত তেওঁলোকে তাত প্ৰতিনিধিত্ব কৰিব তেওঁলোকে যিহেতু সোণৰ পদক পোৱাসকলে এই কি কয় ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যাব তেজপুৰত অনুষ্ঠিত হ'বলগীয়া আন্তঃজিলা টাইকাণ্ডো প্ৰতিযোগিতাৰ বাবে আমি নকছাৰীত যোৰহাট জিলা বাছনি শিবিৰ অনুষ্ঠিত কৰিছোঁ এই বাছনি শিবিৰত জিলাখনৰ প্ৰায় 90গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে আমি নকছাৰী টাইকাণ্ডো সন্থাই বিভিন্ন সময়ত এনেদৰে জিলা বাছনি শিবিৰ বা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ আমাৰ প্ৰায় 30 বছৰীয়া এটা টাইকাণ্ডো ইতিহাস ৱেবছাইট আছে আমাৰ এই অঞ্চলৰ পৰা বহু খেলুৱৈ ৰাষ্ট্ৰীয় আন্তৰ্জাতিক পৰ্যায়ত স্থান উলিয়াবলৈ সক্ষম হৈছে আৰু আমি এনেধৰণৰ প্ৰতিযোগিতা অথবা বাছনি শিবিৰৰ যোগেদি আমি এই অঞ্চলটোত এটা ক্ৰীড়াৰ বাতাবৰণ আৰু অধিক সুন্দৰ কৰা মানসে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি ইয়াত আমাৰ যি টাইকাণ্ডো বাছনি পৰীক্ষা অনুষ্ঠিত হৈছে সেইখন হৈছে আমাৰ 15, 16, 17 তাৰিখ জুলাই মৰিয়নিৰ পৰা সূৰ্য ৰাখৰ ৰিপৰ্ট নিউজ 24 অসম।